আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনি 20 নম্বৰ দিন আৰু 20 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ আৰু সিহঁতৰ যিহেতু ভোকটো বাঢ়ি গৈছে সেইকাৰণে দানাও হওক বা পানী হওক ওপৰা ওপৰি কৰে যথেষ্ট খাবলৈ আৰু দানা পানী দি দিয়া গৈছে। আৰু বৰ্তমান এতিয়া ষ্টাৰ্টাৰ দানা ব্যৱহাৰ কৰা হৈছে সম্পূৰ্ণকৈ, যোনটো সোণালীৰ কাৰণে আহে ষ্টাৰ্টাৰ দানা সেইটো। আৰু প্ৰি ষ্টাৰ্টাৰ দানা শেষ হ'ল, যোৱাকালিও কৈছিলোঁ। প্ৰি ষ্টাৰ্টাৰ দানা শেষ হোৱাৰ পিছত এতিয়া ষ্টাৰ্টাৰ দানা ব্যৱহাৰ কৰিছোঁ। আৰু পানীত এতিয়া কোনো ধৰণৰ মেডিচিন নাই, ঠাণ্ডা চাফা পানী দি দিছোঁ। ৰাতিপুৱা সময়ত গৰম পানী দিওঁ, কুহুমীয়া গৰম পানী, আৰু আবেলিৰ সময়ত মই ঠাণ্ডা পানী দি দিওঁ, কাৰণ যিহেতু দিনটো অলপমান গৰম হৈ থাকে সেইকাৰণে, আৰু ৰাতিটো ঠাণ্ডা হৈ থাকে সেইকাৰণে ৰাতিপুৱা পটককৈ ঠাণ্ডা পানী দিবলৈ অলপমান ভয় লাগে, কাৰণ কিয় ঠাণ্ডাজনিত সমস্যাৰ সৃষ্টি হৈ যাব পাৰে। সেইকাৰণে বুলিয়ে কুহুমীয়া গৰম পানী দি দিওঁ। আৰু আবেলি সময়ত যিহেতু মুৰ্গীখিনি খেলা ধূলা কৰি থাকে, ইফালে সিফালে দৌৰি থাকে, আৰু বৰ্তমান এতিয়া ব্ৰুডিঙৰ বাহিৰতো ওলাই যায়, আৰু দানা দিলে আকৌ নিজে নিজে সোমায়ো যায়। সেইটো কাৰণে গাটো গৰম হৈ থাকে, আৰু সেইকাৰণে আবেলি সময়ত ঠাণ্ডা পানী দি দিওঁ। কোনো ধৰণৰ মেডিচিন নিদিওঁ, সুদা ঠাণ্ডা চাফা পানীয়ে দি দিওঁ। আৰু ভিটামিন জাতীয় বা মিনাৰেল জাতীয় ঔষধ ব্যৱহাৰ কৰিম, কিন্তু এতিয়া নহয়, আৰু কেইদিনমানৰ পিছত, কাৰণ কিয় ইহঁতক এতিয়া ইমান ভিটামিন মিনাৰেলৰ প্ৰয়োজন নাথাকে। মাজে মাজে দি থাকিলেই হ'ল, আৰু চাগে এসপ্তাহমানৰ পাছত পৰা দিবলৈ আৰম্ভ কৰিম, আৰু যেতিয়া দিম তেতিয়া সম্পূৰ্ণকৈ দেখুৱাই যাম। আৰু আজিৰ ভিডিঅ'টো ইমানটোৱে, ধন্যবাদ।